নমস্কাৰ, মই মনোজ গগৈ। এইটো মোৰ এটা অনুৰোধৰ ভিডিঅ'। মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এজন বন্ধুক সহায় লাগে। আৰু এইটো মোৰ প্ৰথম অনুৰোধৰ ভিডিঅ'। আশা কৰোঁ সকলোৱে সহায় কৰিব বন্ধুজনক। প্ৰথমতে মই ভিডিঅ' এটা দেখাইছোঁ, সৰু ভিডিঅ' সৰু ক্লিপছ এটা দেখাইছোঁ, আপোনালোকে চাই লওক। তাৰপিছত আমি আকৌ কথা পাতিম। মোৰ নাম ৰাজীৱ বৰা, মোৰ ঘৰ ধেমেচি আটকীয়া গাঁও। তাৰপিছত মই যোৱা মাৰ্চ মাহৰ পৰা ডায়েলিচিছ কৰি আছোঁ। মোৰ দুয়োটা কিডনী বিকল। তাকে যাতায়াতৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হৈছে। তাৰ কাৰণে বহুত সহায়ৰ প্ৰয়োজন আৰু প্ৰতি সপ্তাহত দুদিনকৈ কৰিব লাগে। বেজীবিলাকো কিনিবলগীয়া হয়, তেনেকৈ দিগদাৰ হয়। তাকে যিমান আপোনালোকে পাৰে মোক কিছু সহায় কৰি জীয়াই থকা প্ৰেৰণা দিব বুলি কৈ মই অনুৰোধ কৰিছোঁ আপোনালোকৰ ওচৰত। সমূহ অসমবাসী ৰাইজৰ ওচৰত নমস্কাৰ। ভিডিঅ'টো চাই হয়তো আপোনালোকে গম পালে, তেওঁৰ নাম হ'ল ৰাজীৱ বৰা, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ধেমেচি আশৈফুটীয়া। তেওঁ বৰ্তমান দুইটা কিডনী বিকল হৈছে আৰু তেওঁ মোক জনোৱা মতে তেওঁ কণমানি শিশু আছে, 1 বছৰ নে 1.5 বছৰ হৈছে। গতিকে যথেষ্ট সমস্যা হৈছে আৰু এই ডায়েলিচিছটো তেওঁ বাৰু আয়ুষ্মান কাৰ্ডৰ পৰা ফ্ৰীকৈ পাই আছে, কিন্তু অহা যোৱা যিমান দৰৱ চৰৱৰ খৰচা আছে, গতিকে সেইখিনিৰ কাৰণে তেওঁক সহায় লাগে। এতিয়া আমি বন্ধু হিচাপে সকলোৱে সহায়ৰ হাত আগবঢ়াব লাগে আৰু আমি বিশ্বাস কৰোঁ, আমি সকলোৱে পাৰিম বুলি ভাবিছোঁ, নহয় জানো বাৰু? মাত্ৰ 10 টকাকৈ মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে যথেষ্টখিনি ছাপোৰ্ট কৰিছিলে যে আমি ইজন বন্ধুৱে সিজন বন্ধুক আমি সহায় কৰিব পাৰিম। মই মাত্ৰ 10 টকাৰ কথা কৈছোঁ, আপোনালোকে বেছিকৈ দিলেও মোৰ কোনো ক'বলগীয়া নাই। আৰু এই পইচাটো মোক দিব নালাগে, তেওঁলোকৰ যি একাউণ্ট আছে তেওঁলোকৰ তাত দিব। যি QR কোড আছে তাত আপোনালোকে পইচাটো পঠাব পাৰিব। মই ইয়াতে তেওঁলোকৰ নাম্বাৰ আৰু QR কোড গোটেই ডিটেইলছ দি দিম। কিন্তু সদায় এটা কথা আপোনালোকে চাব, QR কোডটো সদায় ভালকৈ চাই ল'ব কাৰ নামত আছে। কেতিয়াবা কিছুমান ফ্ৰড হয়, গতিকে বেলেগৰ QR কোড দিব, বেলেগৰ নাম্বাৰ দিব, পইচা যাব বেলেগত। গতিকে এবাৰ চেক কৰি ল'ব। আৰু QR কোডত কাৰো ভুল ঠিকনা নাথাকে, কাৰণ সেইটো পইচা ট্ৰেনজেকশ্যন হয়, যিহেতু তাতে যিখিনি অৰিজিনেল বস্তুৱে থাকে, অৰিজিনেল ডাটা থাকে, তাতে পেন কাৰ্ড হ'ব, আধাৰ কাৰ্ড থাকিব, বা এই এড্ৰেছ গোটেই ডিটেইলছো থাকে কাৰ নামত আছে। গতিকে তাত মিছা হ'ব নোৱাৰে। গতিকে QR কোডত যেতিয়া স্কেন কৰি পইচা দিব, তেতিয়াহ'লে সদায় চাই ল'ব সেই মানুহজন হয়নে নহয়। গতিকে তেনেকৈ ধৰণে সহায় কৰিব। আৰু মোৰ বিশ্বাস, আমাৰ যিমান বন্ধু বান্ধৱ আছে সৰুৰ পৰা ডাঙৰলৈকে, অসমৰ বিভিন্ন চুককোণৰ পৰা, অসমৰ বাহিৰতো আছে বহুত মানুহ, ভাৰতৰ বাহিৰতো বহুত বন্ধু বান্ধৱী আছে, 20,000 ওপৰত বন্ধু বান্ধৱী আছে। সকলোৱে আমি ইজনে সিজনক সহায় কৰিব লাগিব। আৰু এটা কথা জানো যে আমি বিপদ কাকো কৈ নাহে, যিকোনো মুহূৰ্তত আহিব পাৰে। কালিলৈ আপোনাৰ আহিব পাৰে, পৰহিলৈ মোৰো আহিব পাৰে, আজি যেনেকৈ তেওঁৰ আহিছে। গতিকে আমি যদি ইজনে সিজনক সহায় কৰিব পাৰোঁ, মোৰ বিশ্বাস এই ৰাজীৱ দাৰ লেখীয়া বহুত ৰাজীৱ বৰাক আমি সহায় কৰিব পাৰিম, বহুত বন্ধুক আমি সহায় কৰিব পাৰিম। আজি এজনক আৰু কেতিয়াবা এজনক। এই যে 10 টকা, এই 10 টকাটো আজি ধৰি লওক একাপ গাখীৰ চাহ মই আজি নাখাবও পাৰোঁ, সেই নাখাই 10 টকাটো তেওঁক দিব পাৰোঁ, নহয় জানো বাৰু? বা কোনোবাই তামোল 2খন খাইছে, এখন তামোলৰ দাম 5 টকা, 2খনত 10 টকা। গতিকে তামোল 2খন আমি নাখায়ো দিব পাৰোঁ। বা কোনোবাই চিপছ খাইছে, 10 টকা এটা আমি তেওঁক দিব পাৰোঁ, যাতে তেওঁৰ সহায় হয়, তেওঁৰ জীৱনটো জীয়াই থকা দিনখিনি আমি এজন বন্ধুক সহায় কৰিব পাৰোঁ। এই চিন্তাটো কৰি মই এটা আগতে ভিডিঅ' দিছিলোঁ। আশা কৰোঁ আজি এই প্ৰথমটো প্ৰচেষ্টা, আমাৰ ডিজিটেল মাধ্যমেৰে এই প্ৰচেষ্টাটো আমি আৰম্ভ কৰিছোঁ। সকলোৱে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে সহায় কৰিব। আৰু দ্বিতীয় কথাটো হ'ল কি, যিটো পইচা দিব, 10 টকাই হওক, 100 টকাই হওক, যোনে যিমান দিয়ে, কিন্তু সেইটো আপোনালোকে এই ভিডিঅ'টোৰ তলত যোনে যোনে দিছে স্ক্ৰীনশ্বটটো মাৰি দিব। লাগিলে যদি 10 টকাটো দেখাবলৈ বেয়া পাইছে, সেইটো ব্লাৰ কৰি দিব। আৰু এটা মোৰ ৰাজীৱ দালৈ এটা অনুৰোধ থাকিল, ৰাজীৱ বৰা দালৈ এটা অনুৰোধ থাকিলে, আপুনি কিমান কি সহায় পাইছে, সেই পইচাখিনিয়ে কি কৰিছে সেইখিনিও জনাই পিনে এটা ভিডিঅ' মোক দিব। আৰু কিমান টকা সহায় পালে সেইখিনিও এটা ভিডিঅ' দি মোক দিব। কাৰণ এই বন্ধুখিনি, আমাৰ যিমানখিনি বন্ধু আছে, তেওঁলোকক মই ভিডিঅ'টো দেখাম, আৰু তেতিয়া তেওঁলোকেও ভাল পাব যে হয়, তেওঁলোকৰ 10 টকাটোৱে বহুত কামত দিছে, এজন মানুহক এইখিনি সহায় কৰিছে। গতিকে আমি জানো যে 10 টকাটোনো কি মূল্য আছে, কিন্তু 10 টকাৰো মূল্য আছে।
গতিকে 1 টকা 2 টকা যদি নহয় তেতিয়াহ'লে 10 টকা নহয়, আৰু 10 টকা নহ'লে তাৰ ওপৰলৈ নহ'ব। গতিকে 10 টকাৰো মূল্য আছে। গতিকে আপোনাৰ সেই 10 টকাটোৱে কাৰোবাক যথেষ্টখিনি সহায় কৰিব পাৰে। এইটো হ'ল প্ৰথম এটা অনুৰোধৰ ভিডিঅ'। আশা কৰোঁ সকলোৱে সহায় কৰিব। 10 টকা, মাত্ৰ 10 টকা, তাৰ ওপৰত যোনে যিমান দিয়ে সেইটো আপোনালোকৰ কথা। আৰু এই হিচাপবিলাক ছ'চিয়েল মিডিয়াতে থাকিব, যিহেতু আমি ছ'চিয়েল মিডিয়া হিচাপে আমি কাম ৰাইজলৈ কৰিছোঁ। গোটেই বস্তুটো ছ'চিয়েল মিডিয়াতে থাকিব, আৰু কোনে কিমান দিছে সেইটো গোটেই স্ক্ৰীনশ্বটবিলাক তলত দি পঠাই দিব। তাৰ লগতে যিজনে পইচাটো পাব, যিজনৰ কাৰণে আমি পইচাটো কৰিছোঁ, ৰাজীৱ দা, তেওঁ এটা ভিডিঅ' বনাই আকৌ আমাক দিব কিমান পালে আৰু এই টকাখিনি আপুনি কি কৰিলে। গতিকে এয়া আছিলে এটা অনুৰোধৰ ভিডিঅ'। যিমান পাৰে শ্বেয়াৰ কৰিব, সকলোৱে যিমান পাৰে সহায় কৰক। আমি এনেকুৱা বহুত বন্ধুৰ ওচৰত আমি বিপদৰ সময়ত থিয় হ'ব লাগিব, আৰু বিপদৰ বন্ধুহে আচল বন্ধু। ধন্যবাদ বন্ধুসকল। মই মনোজ গগৈ আজিলৈ বিদায় মাগিছোঁ। আকৌ লগ পাম। বাই বাই। যিমান পাৰে শ্বেয়াৰ কৰিব।